আৰু আজি আমি আছো ইয়াত মেজিৰ ঘৰত মানে আজি পুৰা একদম ধামাকা পাৰ্টি হ'ব ইয়াতে আমি গোটেই কিবা খাব লৈছো হা কি কৈছে আপুনি ড্ৰেছে কৰা নাই পিছত কৰিব আপুনি ড্ৰেছ ইয়াতে আজি হাঁহ আছে দাদু হাঁহ কেইটা আনিছে হাঁহ 3টা আনিছে আৰু মাছ আনিছে মাছটো আনিবলৈ আছে আৰু আধা অলপ আনিব আছে ভগা কটাৰীখন লৈ আছো দেই এইজনী মাছ বাহ বেয়া হাত কুটি আছে আৰু দেই কোমোৰা আজি জুতি কি আছে মাছটো অকল আপুনিয়ে কাটে যে মাছ মাংস কাটি বহুত ভাল পায় নি আপুনি সেইকাৰণে আপুনি কাটে মাছ খাব নেকি অলৰেডি আমাৰ শাক চাক কুটা হৈ গ'ল এতিয়া ধুই মেলি খোৱাৰহে কথা দেই ইয়াতে জলকীয়াবিলাক আৰু মছলাবিলাক খুন্দিবলৈ বুলি লৈ আহিলো অলপ জলকীয়াখিনি ভাজি লৈছো ভাজি পানি এইখিনি মিক্সিত খুন্দিব লাগিব এনেকৈ ভাজি ললে সোনকালে বেছিকে গুৰি হৈ যায় জলকীয়াখিনি এপিনে আদা ৰসুন মছলা জলকীয়া সকলোবিলাক খুন্দিবৰ কাৰণে লৈ আহিলো এইখিনি জিয়া মছলা নে জিয়া ধনিয়া মছলা নে কি কয় নাজানো আৰু ধুনীয়াকে এইখিনি ভাজি লৈছো এইখিনি এতিয়া খুন্দিব লাগিব আপোনালোকে ভোজত কিহে কিহে খাইছে মোক কমেন্ট কৰিব হা আৰু মোৰ নতুন চেনেলটো কিন্তু সাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব মাঘৰ বিহুটো সঁচা কৰিব হেঁপাহৰ ন সকলোৱে গাঁওখনৰ মানুহবিলাকে মিলি বা ওচৰ চুবুৰীয়া সকলোৱে মিলি এসাঁজ খোৱাটো বহুত আনন্দদায়ক হয় আপোনালোকে খাইছেনে বাৰু ঘৰলৈ আহিলেও মাৰ গাটো ভাল নাই সেয়েহে ইয়াতে অকণমান ঘৰতে পিঠা চিঠাবিলাকে বনাই থাকোঁ তাত বেলেগ মানুহ অলপ কাম লাগি আছে আৰু ওচৰৰ মানুহবিলাকে মই গুচি আহিলোঁ আৰু ইয়াতে পিঠা লৈ লৈছিলোঁ 4 চামুচ 5 চামুচ এনেকৈ কৰি অলপ লৈ লৈছোঁ আৰু 5 কাপমান এতিয়া চিনি ভাপত দিয়া পিঠা বনাম ইউটিউবত চাই শিকিছোঁ কিন্তু দেই এয়া দিছোঁ বেকিং সোডা অকণমান আজি বহুত মজা পিঠা এটা বনাম ইউটিউবৰ পৰা চাই শিকিছোঁ দেই ৰেচিপিটো এতিয়া ধুনীয়াকৈ এইখিনি হিলাই লৈছোঁ আৰু অকণমান ইয়াতে চেনি তেনি দিবও লাগিব এতিয়া দিছোঁ ডাঙৰ চামুচ এখনেৰে চেনি 5 চামুচমান আৰু চেনিটো অলপ কম হ'ল দেই মই আগতীয়াকৈ কৈ দিছোঁ চেনিটো অলপ কম হ'ল মই আৰু অলপ দিব লাগিছিলে আৰু যিটো পিঠা বনাইছোঁ সেই পিঠাটো কিন্তু গাখীৰৰ লগত খালেহে ভাল লাগিব ইয়াক গাখীৰ অলপো লৈ লৈছোঁ গাখীৰ বেছিকৈ লোৱা নাই বিহুৰ কাৰণে দৈ বনাবলৈ থৈ দিয়া আছে অলপ চুজিও ভাজি লৈছোঁ চুজিখিনি নেভাজিলেও হয় আজি পুৰা একদম মস্তি ভাপত দিয়া পিঠা বনাম তাৰ কাৰণে চুজি গৰম কৰি আছোঁ অলপমান গৰম কৰি দিছোঁ আৰু ইনো ভাপত ভিজিবই বাৰু তথাপি অলপ গৰম কৰিছোঁ হা এতিয়া এইখিনি কাঢ়িয়ে লম সোনকালে গুড় অলপো গলাই লৈছোঁ এইখিনি লাডু কৰি পিঠাটো মাজত ভৰাই দিব লাগিব যে তাৰ কাৰণে এপিনে এইখিনি লৈছোঁ ভাজি থোৱা নাৰিকল চুজি নাৰিকল গুড় গোটেইখিনি ইয়াতে দি দিছোঁ এইখিনি এতিয়া ভালকৈ মিলাই ল'ব লাগিব এইখিনি এনেকুৱাকৈ লাডু বনাই লৈছোঁ আৰু ইয়াৰ পিঠাখিনি এনেকুৱা গিলাচত ল'ম দেখিছেনে মাজত এখন কাঁহী থৈ দিছোঁ এইটো গিলাচত আধা গিলাচ ভৰাই লৈছোঁ আৰু এনেকুৱা লাডু এটা ইয়াৰ ভিতৰতে ভৰাই দিম এইটো ভৰাই দিলোঁ এইটো এতিয়া আমি উতলিবলৈ দিব লাগিব বিহুৰ গানৰ মাত শুনি আমাৰ দীপজ্যোতিয়ে কিবা ততে পৰা নাই কাঁহীখন মুখৰ আগত লৈ কিটিক কিটিককৈ নাচি আছে গাঁওখনৰ সকলোৱে সমজুৱাকে আমি আজি ভোগালী বিহুটি উদযাপন কৰিবলৈ লৈছোঁ আৰু ইয়াতে আমাৰ ভাত চব্জি শাক সকলোবিলাক আহি গৈছে এখেত পিছে গাত এটাতে বহিছে অলপ গাত আছিলে তাতে বহিছে ওখ মানুহ যে যেনে তেনে হৈ গৈছেগৈ আৰু যদি মই বহিলোহেঁতেন মই যে ক'বাতে থাকি গ'লোগৈহেঁতেন সকলোৰে কিমান যে আনন্দ আমাৰ ৰূপালীয়াইতো ক'বই নালাগে একদম উধৰ পৰা মুধলৈ অকল প্ৰথমৰ পৰা শেষলৈকে নাচিয়ে আছে জানি খুৰী কিন্তু আজি বহুত নাছিলে দেই আকৌ ময়ো অলপ নাচিলোঁ আৰু ইনে অকণমান নাচি দিলোঁ নহ'লে যে মনটো বেয়া লাগিব ন বিহুত নেনাচিলে